নমস্কাৰ, নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি ভাৰতৰ সংবিধানৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ভিডিঅ'টো যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ। আহকচোন আজি আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, কোন তাৰিখে নেহেৰু প্ৰতিবেদন গ্ৰহণ কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1928 চনৰ আগষ্ট মাহত। ভাৰতৰ ৰাজ্যসমূহৰ বাবে এখন পৃথক সংবিধান আৰু স্বায়ত্তশাসনৰ ক্ষেত্ৰত এই নেহেৰু প্ৰতিবেদনৰ যথেষ্ট পৰিমাণে ভূমিকা আছিল। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে, কোন প্ৰতিবেদনৰ বিৰোধিতা কৰি জিন্নাই 14 দফীয়া নীতি উত্থাপন কৰিছিল? আৰু ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নেহেৰু প্ৰতিবেদনৰ বিৰোধিতা কৰি। আজিৰ তৃতীয় প্ৰশ্নত সোধা হৈছে যে কোনে তিনিওখন ঘূৰণীয়া মেচমেলত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল? আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। আম্বেদকাৰৰ লগতে তেজ বাহাদুৰ চাপৰেও ভাৰতৰ হৈ তিনিখন মেচমেলত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ব্ৰিটিছ সংসদত শ্বেতপত্ৰ যুগুত কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1933 চনত। আজিৰ পঞ্চম প্ৰশ্ন, প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ উড্ৰো উইলছন। আজিৰ ষষ্ঠ প্ৰশ্ন, কোনখন আইনে ভাৰতত এক যুক্তৰাষ্ট্ৰ গঠনৰ বাবে অনুমোদন জনাইছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভাৰত শাসন আইন 1935 অৰ্থাৎ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1935। আজিৰ সপ্তম প্ৰশ্নত সোধা হৈছে যে কোনে 1935 চনৰ আইনক দাসত্বৰ নতুন শিকলি বুলি অভিহিত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ পণ্ডিত জৱাহৰলাল নেহৰুৱে। আজিৰ অষ্টম প্ৰশ্নত সোধা হৈছে কোনখন আইনে ভাৰতত দ্বিসদনযুক্ত বিধানসভা গঠনৰ পোষকতা কৰিছিল? অপশ্যন ক 1919 চনৰ ভাৰত চৰকাৰৰ আইনে ভাৰতত দ্বিসদনযুক্ত বিধানসভা গঠনৰ পোষকতা কৰিছিল। আজিৰ নৱম প্ৰশ্ন, কোন তাৰিখে মাউণ্টবেটেন আঁচনি গ্ৰহণ কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 3 জুন 1947 চনত। আজিৰ দশম প্ৰশ্ন, মোক তেজ দিয়া মই স্বাধীনতা দিম এই বাক্যশাৰী কাৰ? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সুভাষ চন্দ্ৰ বসু। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা হৈছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 9 ডিচেম্বৰ 1946 চনত। দ্বাদশ প্ৰশ্ন, সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সচিদানন্দ সিনহা। ত্ৰয়োদশ প্ৰশ্ন, কোন তাৰিখে সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1947 চনৰ 22 জুলাই তাৰিখে। চতুৰ্দশ প্ৰশ্ন, সংবিধানৰ খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আগষ্ট 29, 1947 চনত। পঞ্চদশ প্ৰশ্ন, সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। আজিৰ ষষ্ঠদশ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত তলৰ কোনটো যুক্তি অশুদ্ধ? আৰু ইয়াত যিকেইটা যুক্তি আছে তাৰ অশুদ্ধ যুক্তিটো হৈছে অপশ্যন গ 395টা অনুচ্ছেদ 12টা অনুসূচী, যিটো ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত প্ৰথম ভুল আছিল। আজিৰ 17 সংখ্যক প্ৰশ্ন, কোন দেশৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ গ্ৰহণ কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। অষ্টাদশ প্ৰশ্নত সোধা হৈছে কোন দেশৰ সংবিধানৰ পৰা আইনৰ শাসন ভাৰতৰ সংবিধানত সংযোগ কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ইংলেণ্ডৰ সংবিধানৰ পৰা। অৰ্থাৎ ৰুল অফ ল ইংলেণ্ডৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানলৈ অনা হৈছে। আজিৰ 19 সংখ্যক প্ৰশ্ন, ভাৰতীয় সংবিধানখন কোন তাৰিখে গ্ৰহণ কৰা হৈছিল? আৰু এই প্ৰশ্নটো এটা সহজ প্ৰশ্ন, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
1949 চনৰ 6 নৱেম্বৰ তাৰিখে। আজিৰ এই ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি নতুন প্ৰভাত ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে নতুন প্ৰভাত ইউটিউব চেনেলে এলানি ভিডিঅ' চিৰিজ আগবঢ়াব। গতিকে আপোনালোকৰ বাবে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। আজিলৈ ইমানেই, ধন্যবাদ।